ধন্যবাদ। আমাৰ মিচিঙৰ পৰম্পৰা মাংগলিক পহৰাগ অনুষ্ঠান, গতিকে এই পহৰাগ অনুষ্ঠান প্ৰেক্ষাগৃহত আপুনি উপস্থিত থকাৰ কাৰণে আপোনাৰ চেনেললৈ আমি সমূহ নামনি লাচন টাকামৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু সেইটো আমাৰ পহৰাগ উৎসৱটো হ'ল মিচিঙৰ পৰম্পৰা এটা মাংগলিক উৎসৱ আৰু আজিৰ দিনটোৰ পৰা আৰম্ভ হৈছে। গতিকে আজি আমি আধ্যাত্মিক দৃষ্টিভংগীৰে আজি কিছু কাম কৰা হৈছে আৰু ইয়াত এই পহৰাগ উৎসৱত আমি মিনম হিচাপে, কাৰণ এইটো পহৰাগৰ এটা নীতি আৰু সেই পহৰাগৰ নীতি অনুসৰি মিনম হিচাপে লখিমপুৰ অন্তৰ্গত তামাৰঘুলিৰ পৰা মিনম আমন্ত্ৰণ কৰা হৈছে। আৰু সেই পহৰাগ অনুষ্ঠানত 22 তাৰিখৰ দিনটোত আপোনাৰ মাজুলীৰ অতি শ্ৰদ্ধাৰ বিধায়ক উপস্থিত থাকিব আৰু 23 তাৰিখে আমাৰ মুকলি, এই মুকলি সভাত মহানগৰ প্ৰাক্তন সভাপতি একলব্য গাম আৰু আমাৰ মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৰা অতি শ্ৰদ্ধাৰ পুৰুষোত্তম দলে, নীল দলে, তৈলুক্য পামেগামতে উপস্থিত থাকিব। আৰু সেই পহৰাগ উৎসৱটো সম্পূৰ্ণ আধ্যাত্মিক দৃষ্টিভংগীৰে আয়োজন কৰা হয়
আৰু ইয়াতে পৰাগৰ মূল উৎসৱ বুলি ক'লে ইয়াত চাৰি পধ্যৰ আধ্যাত্মিক সকাম অনুষ্ঠিত কৰা হয়। এই চাৰি পধ্যটো হৈছে ভঙি, বকি, লুংগুং, লংকুং। এই চাৰি পধ্যটো কাইলৈ আমি আধ্যাত্মিক দৃষ্টিভংগীৰে আমি তেওঁলোকক পিণ্ড দিয়া হ'ব। গতিকে পৰাগৰ মূল উদ্দেশ্যটো এইটো, এইকাৰণে আমি 5 বছৰৰ মূৰে মূৰে মিচিং সমাজে এই পৰাগ উৎসৱটো আয়োজন কৰা হয়। আৰু আপোনাৰ চেনেলৰ যোগেদি সমগ্ৰ আমাৰ মিচিং ৰাইজক উক্ত অনুষ্ঠানলৈ আহিব লাগে বুলি আমি ইয়াৰে সকলোকে আন্তৰিকতাৰে গুহাৰি জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, ঈশান নিউজলৈ। আমাৰ আজিৰ পৰা পৰাগ উৎসৱ আৰম্ভ হৈছে। 3দিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। ইয়াতে আমি আমাৰ বোৱাৰী সকলে বগা ড্ৰেছ লৈ আমি ভকত আদৰিছিলোঁ আৰু মিনম আদৰিছোঁ। কাৰ্যসূচী আমি আজিৰ পৰা চলাই নিছোঁ আৰু কাইলৈ পৰহিলে আছে।